আজি প্ৰাক্তন বড়ো বিদ্ৰোহী সংগঠন NDFBৰ ৩৬ সংখ্যক শ্বহীদ দিৱস ১৯৮৬ চনৰ আজিৰ দিনটোতে NDFBৰ বি বাম্বু গেৰা প্ৰথম শ্বহীদ হৈছিল। তাৰ পিছৰে পৰা NDFBৰ শ্বহীদসকলৰ স্মৃতিত ১৪ ছেপ্টেম্বৰৰ দিনটো NDFBৰ শ্বহীদ দিৱস পালন কৰি অহা হৈছে। আজি বাক্সাৰ মোৰমেলাত ৩৬ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত সংগঠনৰ পতাকা উত্তোলনৰ পিছতে শ্বহীদসকলৰ স্মৃতি বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। এই কাৰ্যসূচীত সংগঠনৰ পতাকা উত্তোলন কৰে সাংগঠনিক সম্পাদক অমৰ চন্দ্ৰ বড়োৱে। শ্বহীদসকলৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে বাবুল বড়ো, হৰেন্দ্ৰ বড়ো, বি ব্ৰহ্ম, জলেশ্বৰ বড়ো। প্ৰাক্তন NDFBৰ সদস্যসকলে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে শান্তি চুক্তি অনুসৰি পাব লগা সা-সুবিধাৰ পৰা বঞ্চিত হোৱাক লৈ ক্ষোভ উজাৰে। অনাগত দিনত প্ৰাক্তন NDFBৰ সমস্যাসমূহ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু BTR চৰকাৰে সমাধান নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। এটা জাতিক জীয়াই ৰখাৰ কাৰণে, জাতিক পৰিচয় দিয়াৰ কাৰণে ভাষা, কৃষ্টি, যিটো সংস্কৃতি, সাহিত্য লাগিবই। সেইকাৰণে এইবোৰৰ কাৰণে ইংৰাজী 1986 চনত এটি সংগঠনৰ উদ্ভৱ হ'ল, জন্ম হ'ল। সেয়া হ'ল বৰ্তমানৰ NDFB। সেই NDFB সকলৰ যিবিলাক কৰ্মচাৰী সদস্য বহুত এইবিলাকৰ কাৰণে লাগিল চৰকাৰৰ লগত দেহে কেহে যেনেকৈ পাৰে লাগিল। ঘৰৰ যিটো শ্বহীদৰ ঘৰৰ পৰিয়ালক চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছিলে, আপোনালোকে পোৱা নাই। অসম চৰকাৰ বা BTR চৰকাৰে এতিয়ালৈকে শ্বহীদসকলৰ পৰিয়ালক সেই দিবলগীয়া ধন দিয়া নাই। তেওঁলোকে হাৰাশাস্তি হৈ কেনেকৈ চলি আছে বা আমি যেনেকৈ চলি আছোঁ ঘৰত, আমি সেই ভুক্তভোগীবিলাকেহে গম পাওঁ। গতিকে তেওঁলোকে অনতি শীঘ্ৰে যাতে এই টকা দিবলগীয়া যিটো প্ৰতিশ্ৰুতি আছিলে অসম চৰকাৰ, BTR চৰকাৰে সেইটো যাতে মোকলাই দিয়ে। ঘোষিত হৈছে কি আমাৰ আজি শ্বহীদ দিৱস হিচাপে আমি পালন কৰা হৈছে। আমাৰ আজিৰ দিনত 14 ছেপ্টেম্বৰত 1986 14 ছেপ্টেম্বৰত আমাৰ প্ৰথম শ্বহীদ হৈছিল বি বাম্বু গেৰা তেখেতে। আৰু এই দিনটোকে আজি আমি লৈ পেলাই সেই 14 ছেপ্টেম্বৰ প্ৰত্যেক বছৰে আমি পালন কৰা হয় আৰু পিছলৈকে পালন কৰি যাই থাকিম। সেইটোৱে আমাৰ উদ্দেশ্য আজি। যে NDFBতো বহুত সমস্যা আছে, সেই সমস্যাবিলাকতো সমাধান কৰিম বুলি চৰকাৰে কৈছিল, আমাক কথা দিছিল। যেতিয়া নেকি BTR চুক্তি হৈছিল, সেই BTR চুক্তিত লেখা আছিল যে NDFBক মানে আমি সংস্থাপন দিম, NDFBক আমি মানে ষ্টাইপেণ্ড দিম, NDFBক আমি যিবিলাকে মানে বয়স আছে, যিবিলাকে মানে যোগ্যতা আছে সেইবিলাকক মানে চাকৰি দিম, আৰু যিবিলাকৰ বয়স নাই, যোগ্যতা নাই, সেইবিলাকক মানে কিবা এটা সংস্থাপন দিম বুলি কোৱা আছিল। কিন্তু আজিলৈকে এটাও নাই। এটাও মানে যিখিনি আমাৰ মানে কথা দিছিলে, যিখিনি লিখিবদ্ধ আছিলে, সেইখিনি আজিলৈকে এটাও মানে বাস্তৱত ৰূপায়ণ হোৱা নাই। গতিকে শ্বহীদক 5 লাখকৈ দিয়া কথা আছিল। সেইটো আমি গম পোৱা হিচাপেতো চেণ্ট্ৰেল গভমেণ্টৰ পৰাই মানে পইচাখিনি আহিছে, কিন্তু ষ্টেট গভমেণ্ট আৰু BTR গভমেণ্টে এইখিনি টকাটো কি কৰিছে আমি নাজানো। সিহঁতে দিব লাগে, যিখিনি দিম বুলি কৈছিল শ্বহীদক দিব লাগে। যিখিনি NDFB আছে সেইখিনি ষ্টাইপেণ্ড দিয়া কথা আছিল, আজি 1.5 বছৰ বেছি হৈ গ'ল, নাই দিয়া। আৰু যিখিনি বয়স থকা ল'ৰা ছোৱালীক মানে চাকৰি দিম বুলি কৈছিল, দিব লাগে। আৰু যিখিনি শ্বহীদ ঘৰক এটা এটাকৈ চাকৰি দিম বুলি কৈছিল, সেইখিনি দিব লাগে। এইটো মই আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক, মই আসাম চৰকাৰ আৰু BTR চৰকাৰক আহ্বান জনাইছোঁ। আৰু যদি এইখিনিতো নকৰে, তেতিয়াহ'লে আমি বাধ্য হ'ম আমি ৰাজপথত ওলাবলৈ, গণতান্ত্ৰিকভাৱে আমি আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।